মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰিছো তোমালোক সকলোৱে পৰীক্ষাৰ কাৰণে ধুনীয়াকৈ প্ৰিপাৰেচন কৰি আছা যোৱাকালি তিনিচুকীয়া জিলাৰ এজন অভিভাৱকে আমাক এটা কোৱেশ্চন কৰিছিলে যে কোৱেশ্চনটো আছিল যে নবোদয় পৰীক্ষাৰ কাৰণে কমন কোৱেশ্চন চোৱাটো উচিত নে বা কমন কোৱেশ্চন যদি বিচাৰি দিও আমাৰ ল'ৰা বা ছোৱালীজনীক তেতিয়া হলে সেই কোৱেশ্চন কেইটা আহিবনে তো এনেকুৱা ধৰণৰ বহুতেই আমাক বিভিন্ন ধৰণৰ কোৱেশ্চন বিলাক কৰি থাকে আমি এই ভিডিওটো বনাই তোমালোকৰ লগত শেয়াৰ কৰি যাতে তোমালোকেও ইয়াৰ পৰা অলপমান হলেও উপকৃত হোৱা বা তোমালোকৰ যিবিলাক ডাউট থাকে তো এইবিলাক অলপমান হলেও ক্লিয়াৰ হয় গতিকে মনোযোগেৰে শেষলৈকে চাই থাকিবা চোৱা আজি আমি কি আলোচনা কৰিম যে নবোদয় পৰীক্ষাৰ বাবে কমন কোৱেশ্চন চোৱাটো উচিত নে বা কেৱল কমন কোৱেশ্চন পঢ়িলেই পৰীক্ষাত সফল হ'ব পাৰিম নে ঠিক আছে চোৱা যদি এই কোৱেশ্চনটো কৰে কোনো ষ্টুডেন্টে বা কোনো মাক দেউতাকে যদি আমাক এই কোৱেশ্চনটো কৰে যে নবোদয় পৰীক্ষাৰ কাৰণে কমন কোৱেশ্চন চোৱাটো উচিত নে গতিকে আনসাৰটো হৈছে নবোদয় কোৱেশ্চনৰ পৰীক্ষাৰ কাৰণে কমন কোৱেশ্চন চোৱাটো উচিত হয় ঠিক আছে কমন কোৱেশ্চনে আমাক কি কৰে যিবিলাক গুৰুত্বপূৰ্ণ টপিক আছে এই গুৰুত্বপূৰ্ণ টপিক বিলাক চিনাক্ত কৰাত সহায় কৰে আগৰ প্ৰশ্নৰ ধৰণ বুজিবলৈ সহায় কৰে অৰ্থাৎ প্ৰিভিয়াছ ইয়াৰত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছিল যেটো ইভিএছ টো নতুনকৈ এড কৰিছে ইভিএছৰ তোমালোকে গম নাপাবা এবাৰ ইয়াৰে যিবিলাক মেন্টাল এবিলিটিজ আছে বা ভাষা জ্ঞান আছে বা ম্যাথমেটিক্স আছে ইয়াৰ আগত বছৰ বিলাকত কেনেকুৱা কোৱেশ্চন আহিছিল গতিকে সেই প্ৰশ্নৰ ধৰণ বুজিবলৈ সহায় কৰে আৰু ৰিভিজন তথা প্ৰেক্টিছৰ বাবেও কমন কোৱেশ্চন অতি উপযোগী লগতে এটা কথা জানিব বিচাৰিছো যে ইউটিউবত যিবিলাক লিখা থাকে থাম্বনেইলত ডাঙৰকৈ লিখা থাকে কমন কোৱেশ্চন বুলি তো গোটেই বিলাকটো কমন কোৱেশ্চন নহয় ঠিক আছে প্ৰথম কথা এটো তোমালকে ধুনিয়াকৈ মনত ৰাখিবা তাত কমন কোৱেশ্চন বুলি এইভাবে লিখা থাকে যাতে সেই ভিডিওটোত ভিউজ বেছিকৈ আহে ঠিক আছে এটো বহুত ইম্পৰ্টেন্ট হয় কাৰণ কমন কোৱেশ্চন বুলি ক'লে তোমালকে বহুতেই সেই ভিডিওটো চোৱা আৰু সেই কাৰণে ইউটিউবৰ থাম্বনেইল বিলাকত ধুনিয়াকৈ ডাঙৰ হৈ তাত লিখা থাকে কমন কোৱেশ্চন বুলি ঠিক আছে গতিকে চোৱা কমন কোৱেশ্চন মানে তাত লিখা থাকিলে যে কমন কোৱেশ্চন হ'ব তেনেকুৱা নহয় কিন্তু এটা বস্তু মনত ৰাখিবা যে কেৱল কমন কোৱেশ্চন যদি তোমালকে পঢ়া তেতিয়া হলে তোমালকে সফল হ'ব নোৱাৰা কিহৰ কাৰণে নোৱাৰা কাৰণ পৰীক্ষাত একে ধৰণৰ প্ৰশ্ন নাহিবও পাৰে অৰ্থাৎ লাষ্ট ইয়াৰ যেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিল এইবাৰ নাহিবও পাৰে প্ৰশ্নৰ ধৰণ একেই থাকিব তাত কোনো ডাউট নাই কিন্তু অলপমান তাতকে বেলেগ কৰি দিব পাৰে গতিকে বদমাছ ৰুলেৰ চোৱা লাষ্ট ইয়াৰ আগত যদি কিবা বদমাছ ৰুলৰ কোৱেশ্চন আহিছিল ঠিক একে ধৰণৰ কোৱেশ্চন নাহিবও পাৰে বদমাছ ৰুলৰ আন ধৰণৰ কোৱেশ্চনটো অলপমান বনাই দিব পাৰে ঠিক আছে এতিয়া চোৱা ধৰি লোৱা এটা প্ৰশ্ন আগতে এটা ধৰণে আহিছিল কাৰণ ম্যাথছৰ কোৱেশ্চন হওক বা যিবিলাক মেন্টাল এবিলিটি টেষ্টৰ কোৱেশ্চন হওক বিভিন্ন ধৰণে দিব পাৰে তোমালোকে পঢ়ি শেষ কৰিব নোৱাৰা কিন্তু একেটা যদি কনসেপ্টৰ পৰা ঠিক আছে একেটা কনসেপ্টৰ পৰা যদি প্ৰশ্নটো নাহে তেতিয়া হলে তোমালোকৰ কি হ'ব যদি কমন কোৱেশ্চন চাই যোৱা তেতিয়া হলে তোমালোকৰ পৰীক্ষাত পাজল লাগিব যে কি কৰো কি নকৰো এনেকুৱা তোমালোকৰ লাগিব ঠিক আছে এতিয়া চোৱা ইয়াৰ কাৰণে তোমালোকে কি কৰিব লাগিব পৰীক্ষাত পাজল নালাগিবৰ কাৰণে কেৱল কমন কোৱেশ্চন চালে নহব কনসেপ্ট বুজি পঢ়িব লাগিব কনসেপ্ট বুজা মানে কি হক বুজাইছোৱা কনসেপ্ট ক্লিয়াৰ কৰা কনসেপ্ট বুজা মানে প্ৰথমতে কি চাব লাগিব ধৰা মেথছৰ এটা তোমালোকে যেনে ধৰা বদমাছ ৰুলৰ তোমালোকে পঢ়িলা বদমাছ ৰুলৰ ডাইৰেক্টলি অংকটো কৰাৰ আগতে তোমালোকে বদমাছ ৰুল নো কি হয় বদমাছৰ বিএ কি বুজায় ওএ কি বুজায় এমএ কি বুজায় সেই বস্তুবিলাক ধুনিয়াকৈ ক্লিয়াৰ থাকিব লাগিব প্ৰথমতে সেইখিনি জানিব লাগিব ঠিক আছে ডাইৰেক্টলি তোমালোকে যদি বদমাছ ৰুল ইউজ কৰি কোৱেশ্চন আনসাৰ উলিয়াবলৈ যোৱা তোমালোকে পাহৰিবা এটো গ্যাৰান্টি কি কৰিব লাগিব প্ৰথমতে বদমাছ ৰুল কি হয় বদমাছ ৰুলৰ যিবিলাক বেসিক কোৱেশ্চন থাকে সেই বেসিক কোৱেশ্চন বিলাক প্ৰথমতে সলভ কৰিব লাগিব কাৰণ একেবাৰে যদি আমি টান কোৱেশ্চন বিলাক সলভ কৰিবলৈ যাও ঠিক আছে বদমাছ ৰুলটো বহুত টান কোৱেশ্চন আছে একেবাৰে যদি টান কোৱেশ্চন বিলাক সলভ কৰিবলৈ যাও যেটো সৰু ল'ৰা ছোৱালী হয় কি হ'ব পৰীক্ষাত তেলকে পাহৰি যাব গতিকে কি কৰিব লাগিব একেবাৰে বেসিকৰ পৰা আৰম্ভ কৰি ঠিক আছে প্ৰথমতে বদমাছ ৰুল কি হয় বদমাছ ৰুলৰ কোনটোৱে কি বুজায় ব্ৰেকেট সমূহৰ নাম কি হয় এমএ কি বুজায় ঠিক আছে ডিএ কি বুজায় এমএ কি বুজায় এই গুটেই বিলাক তোমালকে জানিবলে লাগিব ঠিক আছে তো সঠিক প্ৰিপাৰেচন ষ্ট্ৰেটেজি কি হয় প্ৰথমতে কি কৰিব লাগিব সিলেবাসটো ধুনিয়াকৈ বুজি পঢ়িব লাগিব ঠিক আছে সিলেবাসখন লগত ৰাখিবই লাগিব তোমালোকে ধুনিয়াকৈ সিলেবাসখন লিখি লবা যে এইখিনি পঢ়িলো আমি ঠিক আছে কি কৰিবা সিলেবাসখন ধুনিয়াকৈ লিখি লবা পঢ়া টেবুলৰ আগত ধুনিয়াকৈ সিলেবাসখন লিখি লবা যে মেথছৰ এইখিনি সিলেবাস ইভিএছৰ এইখিনি সিলেবাস ওতে সিলেবাসটো কি কৰিবা পঢ়াৰ লগতে তোমালোকে চিন্দি যাবা যে মোৰ এইখিনি ক্লিয়াৰ হল ঠিক আছে যেনে ধৰা এলসিএম এইচএফৰ এইখিনি ক্লিয়াৰ হল বা বদমাছ ৰুলৰ এইখিনি ক্লিয়াৰ হল বা ইভিএছ যিখিনি আছে ওতে চিন্দি যাবা তোমালোকে এতিয়া গম পাবা যে মোৰ ইমানখিনি পঢ়িবলৈ ৰৈ গল আৰু ইমানখিনি পঢ়িবলৈ মোৰ আছে ঠিক আছে নেক্সট কনসেপ্টটো ভালদৰে বুজি ল'ব লাগিব যে
কেনেকৈ ইউজ কৰা হয়, যেনে বদমাছ ৰুল উদাহৰণ হিচাপত ললো, এই বদমাছ ৰুল কেনেকৈ ইউজ কৰা হয় এই কনচেপ্টটো ধুনীয়াকৈ তোমালোকে বুজি ল'ব লাগিব। লগতে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ প্ৰেক্টিছ কৰিব লাগিব। প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ প্ৰেক্টিছ কৰাটো বহুত ইম্পৰ্টেণ্ট হয়। কিহৰ কাৰণে? কাৰণ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ যেতিয়া প্ৰেক্টিছ কৰিব সেই ষ্টুডেণ্টজনে বা তোমালোকে যেতিয়া প্ৰেক্টিছ কৰিবা তেতিয়াহ'লে তোমালোকৰ পৰীক্ষাৰ যিটো পেটাৰ্ণ যে এনেকুৱা ধৰণৰ কুৱেশ্যন এইবাৰো আহিব পাৰে সেইটো তোমালোকৰ ধুনীয়াকৈ ক্লিয়াৰ হ'ব। ঠিক আছে, গতিকে প্ৰেক্টিছ কৰিবা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন। নেক্সট, কমন কুৱেশ্যন ৰিভিজন আৰু প্ৰেক্টিছৰ বাবে ব্যৱহাৰ কৰা। অৰ্থাৎ মই আৰম্ভণিতে ক'লো যে কমন কুৱেশ্যন চোৱাটো বেয়া নহয়, কমন কুৱেশ্যন চাব লাগিব। ঠিক আছে, কিন্তু ইউটিউবৰ থাম্বনেইলত চাই কমন কুৱেশ্যন বুলি ভাবিলে তোমালোকে নহ'ব। ঠিক আছে, তো কমন কুৱেশ্যন ৰিভিজন কৰিবই লাগিব আৰু প্ৰেক্টিছৰ বাবে ব্যৱহাৰ কৰিব লাগিব। ঠিক আছে, তো কমন কুৱেশ্যন বুলি কেনেকৈ গম পাবা? এটা লাষ্ট 2-3 বছৰৰ যিবিলাক কুৱেশ্যন পেপাৰ আছে কুৱেশ্যন পেপাৰবিলাক ধুনীয়াকৈ এনালাইচিছ কৰিব লাগিব যে এই 2022ত এই টপিকৰ পৰা এনেকুৱা কুৱেশ্যন আহিছিলে, মেথছৰ এনেকুৱা কুৱেশ্যন আহিছিলে, 23ত এনেকুৱা আহিছে, 24ত এনেকুৱা হৈছে বা 25ত এনেকুৱা আহিছে, এইবাৰো এনেকুৱা ধৰণে আহিব। সেইটো কি বুলি কয়? কমন বুলি কয়, যে এনেকুৱা ধৰণে আহিব পাৰে। কিন্তু কমন মানে এইটো নহয় যে সেইটোৱে কুৱেশ্যন পৰীক্ষাত আহিব। আৰু লগতে কি কৰিব লাগিব? নিয়মীয়াকৈ মুক টেষ্ট দিব লাগিব। মুক টেষ্ট দিয়াটো বহুত ইম্পৰ্টেণ্ট হয়। মুক টেষ্ট তোমালোকে দিবই লাগিব। মুক টেষ্ট দিলে কি হ'ব? তোমালোকে কিমানখিনি পঢ়িছা, ধৰা তোমালোকে 30টা বা 40টা কুৱেশ্যনৰে মুক টেষ্ট দিলা। ঠিক আছে, 30টা বা 40টা কুৱেশ্যনৰ যেতিয়া মুক টেষ্ট দিবা তাৰ পৰা কিমানটা প্ৰশ্ন তোমালোকৰ শুদ্ধ হ'ল, কিমানটা ভুল হ'ল, ইয়াৰ পৰা তোমালোকে কি গম পাবা যে মোৰ পঢ়াৰ কিমান দুৰ্বল হৈ আছো বা কিমানখিনি মোৰ পঢ়া মানে মোৰ আগবাঢ়ি গৈছে। এইখিনি তোমালোকে অলপমান আভাস পাবা। অভিভাৱকসকলৰ এটা বিশেষ কথা চোৱা, আপোনালোকৰ সন্তানক কেৱল এইটো নকব যে এই কমন কুৱেশ্যন কেইটাহে পঢ়া, পৰীক্ষাত এইখিনিৰ পৰাই আহিব, এইটো কেতিয়াও নকব। ঠিক আছে, ইয়াৰ পৰিৱৰ্তে কি কৰিব লাগিব ষ্টুডেণ্টক, যে অকল যদি পেৰেণ্টছে ভিডিঅ'টো চাই আছে, অৰ্থাৎ মাক দেউতাকে যদি ভিডিঅ'টো চাই আছে তেওঁলোকে কি ক'ব লাগিব ষ্টুডেণ্টক? তেওঁলোকে ক'ব লাগিব যে কনচেপ্টটো বুজি ল'ব লাগিব, যিমানবিলাক গুৰুত্বপূৰ্ণ টপিক আছে, ঠিক আছে, যিমানবিলাক গুৰুত্বপূৰ্ণ টপিক আছে চিলেবাছ ৱাইজ সেই টপিকবিলাক প্ৰেক্টিছ কৰিব লাগিব। ঠিক আছে, আৰু কমন কুৱেশ্যন যদিও চোৱা যায় সেই কমন কুৱেশ্যনৰ দ্বাৰা ৰিভিজন কৰিব লাগিব। ঠিক আছে, আৰু মনত ৰাখিব যে কমন কুৱেশ্যন প্ৰিপাৰেচনৰ এটা অংশ, সম্পূৰ্ণ প্ৰিপাৰেচনক নুবুজায়। কমন কুৱেশ্যন চোৱাটো মানে সম্পূৰ্ণ প্ৰিপাৰেচনটো নুবুজায়। কমন কুৱেশ্যন পঢ়িব লাগিব, কিন্তু কমন কুৱেশ্যনৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিব নালাগিব। তো নৱোদয় পৰীক্ষাত সফল হ'বলৈ কি কি লাগিব? কনচেপ্ট ক্লিয়াৰ থাকিব লাগিব, প্ৰেক্টিছ কৰিব লাগিব, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ চাব লাগিব, কমন কুৱেশ্যন চাব লাগিব, কমন কুৱেশ্যনবিলাক ৰিভিজন কৰিব লাগিব, লগতে সময়ে সময়ে অৰ্থাৎ মাজে মাজে মুক টেষ্টবিলাক দি থাকিবলৈ লাগিব। এই সকলোবিলাকৰ প্ৰয়োজন হয়। ঠিক আছে, আশা কৰিছো আপোনালোকে সোধা বহুতো প্ৰশ্নৰ উত্তৰ এই ভিডিঅ'টোত পালে। ইয়াৰ ৰিলেটেড যদি কিবা কুৱেশ্যন আছে আমাক সুধিব পাৰিব, যিকোনো ডাউট থাকে, নৱোদয় পৰীক্ষাৰ ৰিলেটেড যিকোনো যদি ডাউট আছে আপোনালোকৰ মনত, কাৰণ মই জানো বহুতো পেৰেণ্টছৰ মনত কি হয়, বহুতো ডাউট ৰৈ যায় যে কি কৰিব লাগিব, কি কৰিব নালাগে। গতিকে মই যিখিনি পাৰো, যিখিনি জানো, ইয়াৰ দ্বাৰা মই আপোনালোকক বা যদি ছাত্ৰ ছাত্ৰীসকলে ভিডিঅ'টো চাই আছা তোমালোকক আমি সহায় কৰিবলৈ চেষ্টা কৰিম। তোমালোকে যিকোনো সময়তে এই যিটো নাম্বাৰ আছে এই নাম্বাৰটোত আমাক মেছেজ কৰি ইয়াৰ ৰিলেটেড কুৱেশ্যন আমাক কৰিবলৈ পাৰিবা। লগতে আমাৰ এপত অনলাইন ক্লাছ হৈ আছে, যিসকল ছাত্ৰ ছাত্ৰী অনলাইন ক্লাছ কৰিব বিচৰা তোমালোকে এই নাম্বাৰটোত আমাক কণ্টেক্ট কৰিবা, তাত লিখি দিবা নৱোদয় এক্সামৰ অনলাইন ক্লাছ, অনলি 2000 ৰুপিছত গোটেই কোৰ্চটো তোমালোকৰ কভাৰ কৰি দিয়া হ'ব। লগতে এপত ডাউট ছেকশ্যনো আছে, তোমালোকে যদি কিবা কুৱেশ্যন নোৱাৰা আমাৰ এইটো হোৱাটছএপ নাম্বাৰ আছে। ঠিক আছে, এই হোৱাটছএপ নাম্বাৰটো তোমালোকে যিকোনো সময়তে আমাক কুৱেশ্যন কৰিব পাৰিবা যে ছাৰ এইটো বুজি পোৱা নাই, এইটো বুজাই দিয়ক। আমি যিকোনো সময়তে, অৰ্থাৎ আমি যেতিয়া ফ্ৰী থাকো সেইখিনি সময়ত আমি কণ্টেক্ট কৰি হওক বা ভিডিঅ' বনাই হওক আমি গোটেইখিনি বুজাই দিবলৈ চেষ্টা কৰিম। লগতে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, কাৰণ ইয়াতে নৱোদয় এক্সামৰ ৰিলেটেড সকলোবিলাক আপডেট পাই থাকিব।